জলজীৱন মিছনৰ ধন মুকলাই দিয়াৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ। ডিব্ৰুগড় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ ঠিকাদাৰ সন্থাৰ। ৰাজ্য চৰকাৰে আঁচনিৰ ধন সময়মতে মুকলাই নিদিয়াত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে উজনিৰ ঠিকাদাৰে। প্ৰতিবাদত নামিছে ডিব্ৰুগড়, নাজিৰা, শিৱসাগৰ, তিনিচুকীয়া, চৰাইদেউ সহ বিভিন্ন প্ৰান্তৰ উজনিৰ বিভিন্ন প্ৰান্তৰ ঠিকাদাৰ। বিভিন্ন শ্লোগানেৰে তেওঁলোকে উত্তাল কৰি তুলিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদ। তেওঁলোকে লগতে মুখ্যমন্ত্ৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে দাবী সম্বলিত স্মাৰক পত্ৰ। এইখিনিতে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে ডিব্ৰুগড়ত জলজীৱন মিছনৰ ধন মুকলাই দিয়াৰ দাবীত এতিয়া ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ। কিয়নো যোৱা ৩ মাহ ধৰি এটা ফুটা কৰিও মুকলাই দিয়া নাই এইসকল ঠিকাদাৰক। চৰকাৰে আঁচনি ৰূপায়ণ কৰে, চৰকাৰে আঁচনি ঘোষণা কৰে, আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে সেই দায়িত্ব নিবিদাৰ যোগেৰে দিয়া হয় ঠিকাদাৰসকলক। ঠিকাদাৰসকলে নিজৰ সাঁচতীয়া ধন, পকেটৰ ধন খৰচ কৰি সেই কাম আগবঢ়াই নিয়ে যাতে চৰকাৰৰ আঁচনি সফল ৰূপায়ণ কৰিব পাৰি। কিন্তু যিদৰে ঠিকাদাৰক বিল দিব লাগে, সময়মতে ধন মুকলাই কৰি দিব লাগে, ৰানিং বিলবিলাক দি থাকিব লাগে, বা কাম সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই আঁচনিৰ ধন মুকলাই দিব লাগে, দেখা যায় বহু ক্ষেত্ৰত দিয়া নহয়। এই ক্ষেত্ৰত কেৱল চৰকাৰৰ দোষ বুলি ক'লেই আচলতে ভুল কোৱা হ'ব। এই ক্ষেত্ৰত বিভাগীয় একাংশ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ, বিষয়া, তেওঁলোকৰো যথেষ্ট দোষ থাকে। এইসকল আজি ঠিকাদাৰে ডিব্ৰুগড়ত তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। কিয়নো যোৱা ৩ মাহ ধৰি তেওঁলোকে এটা ফুটা কৰিও পোৱা নাই। লাখ লাখ টকা তেওঁলোকে জলজীৱন আঁচনিৰ ঠিকাৰ নামত তেওঁলোকে খটুৱাই থৈছে, কিন্তু আঁচনিৰ এই ঠিকাৰ বাবদ পাবলগীয়া তেওঁলোকৰ ধন মুকলাই দিয়া হোৱা নাই। যোৱা ৩ মাহ এটা ফুটা কৰিও পোৱা নাই। যদিহে অতি সোনকালেই এই প্ৰতিবাদৰ পিছত যদি তেওঁলোকৰ ধন মুকলি কৰি নিদিয়ে, তেন্তে যিজন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি মুখ্য কাৰ্যালয় আছে, মুখ্য অভিযন্তাৰ যি কাৰ্যালয় আছে গুৱাহাটীত, তাত তেওঁলোকে ঘেৰাও কৰিব, তাত তেওঁলোকে ধৰ্ণা দিব, সেই কথা স্পষ্ট কৰি দিছে। গতিকে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীলৈ তেওঁলোকে দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে যাতে অতি সোনকালেই এই ধন মুকলি কৰি দিয়া হয়। চৰকাৰক জনাব বিচাৰিছোঁ যে যিসকল জলজীৱন আমাৰ ঠিকাদাৰ আণ্ডাৰত যিসকলে চৰকাৰ কাম কৰিছিলে, তেখেতসকলৰ যি প্ৰাপ্য পইচা পাবলগীয়া আছে, সেই পইচা অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰক। আৰু আমি বৰ্তমান দেখিবলৈ পাইছোঁ আমাৰ বিল ইতিমধ্যে বহু ঠিকাদাৰে কাম ইতিমধ্যে শেষ কৰি বিল চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা বিল হৈ কাগজপত্ৰ আহি ডিভিজনত আহি পাইছেহি, কিন্তু ডিভিজনত পইচা নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই ডিভিজনলৈ পইচা পঠায় আৰু যিসকল ঠিকাদাৰ পইচা পাবলগীয়া আছে তেখেতসকলক পোৱাৰ ব্যৱস্থা কৰে। আৰু সেই সংক্ৰান্তত আমি আজি ডিব্ৰুগড়ত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছিলোঁ। আৰু ইয়াৰ দ্বাৰা আমি চৰকাৰক এটা মেছেজ দিব বিচাৰিছোঁ যাতে তেখেতসকলে ঠিকাদাৰসকলৰ প্ৰাপ্য ধন প্ৰদান কৰি ঠিকাদাৰসকলক উপকৃত কৰে, যে নহ'লে অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম। আমি জলজীৱন মিছনৰ কণ্টেক্টবিলাক কৰিছিলোঁ। সেই কণ্টেক্টৰ আমি বিল পোৱা নাই, আৰু বিল পাওঁতে বহুত দিন হৈছে। সেইকাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ। আৰু গোটেই অসমৰ ঠিকাদাৰে পইচা নোপোৱাৰ সেইটো জলজীৱন ঠিকাদাৰবিলাকৰ বহুত অসুবিধা হৈছে। বেংক আদিৰ পৰা লোন লৈছে, দোকানৰ পৰা লোন লৈছে, ৰাতি ঘৰত শুব পৰা নাই, ল'ৰা ছোৱালীক ঘৰত খুৱাব পৰা নাই, এই অশান্তি সৃষ্টি হৈছে। সেইকাৰণে আমি এইটো আগ্ৰহ। শিৱসাগৰ, নাজিৰা, তিনিচুকীয়া আৰু ডিব্ৰুগড় কণ্ট্ৰেক্টৰ উদ্যোগত যি আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। বৰ্তমান যিসকল ঠিকাদাৰে এই কাম কৰি পানি গুৱাহাটীৰ পৰা বিল অহাৰ পিছতো আমাৰ পইচা পোৱা নাই। শিৱসাগৰত যেনেকৈ 20 কোটি আমি পইচা পাবলৈ আছে, ডিব্ৰুগড়ত আমাৰ 50 কোটিৰ ওচৰত ডিমাণ্ড আহি পানি পইচা পাবলৈ আছে। সেই সন্দৰ্ভত আজি আমি যি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ, আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ প্ৰাপ্য যিসকল আমাৰ ঠিকাদাৰ পইচা পাবলৈ আছে, তেখেতসকলৰ পইচা অতি শীঘ্ৰে দিয়ে। আৰু যিসকল কণ্ট্ৰেক্টৰে লোন লৈ তেওঁলোকৰ কাম আগবঢ়াইছিলে, চৰকাৰৰ কাম আগবঢ়াইছিলে, তেখেতসকলে হয়তো আমাৰ বহু কণ্ট্ৰেক্টৰ ছুইচাইড কৰিবলগীয়া হৈছে। গতিকে আমি চৰকাৰক এটা আহ্বান জনাইছোঁ যাতে কণ্ট্ৰেক্টৰসকলে যিখিনি পইচা পাবলগীয়া আছে, সেই পইচাখিনি অতি শীঘ্ৰে আমাক প্ৰদান কৰি কণ্ট্ৰেক্টৰক যাতে টকা দিয়ে। যে আমাৰ
যিসব কণ্ট্ৰেক্টৰ আছে কণ্ট্ৰেক্টৰবিলাকৰ আমাৰ পইচা পোৱা নাই যে মই বিল পোৱা নাই বহুত দিন হৈ গ'ল মানুহৰ আজি পূজা আহিছে বেংকৰ ঋণ আদায় কৰিব লাগিব বেংকৰ ঋণ আদায় কৰিব লাগিব দোকানত ধাৰ আছে যথেষ্ট হেৰি আছে কষ্ট হৈছে সেইকাৰণে আমি এই দুঘণ্টীয়া ধৰ্মঘট কৰিছোঁ আৰু পইচা মুকলি কৰিবৰ কাৰণে এই আপোনাৰ আমাৰ হেৰি অন্যখনক উদ্দেশ্য NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।